শরণে করো গণার পটধূলি শিরে তুলিল এই ভক্তি রসে পদামি ওকে ভক্তি রসে পদামি ওকে দ্রুপদ নামে ও আসিলন্ত ও রজা একজন মহাকুখে রজাই প্রজা করে সেপা ভীষ্মক বধ হেতু ও প্ৰতিজ্ঞা কৰিলা লগে লগে হে দ্ৰুপদ ৰাণীৰ গৰ্ভে অম্বাই স্থিতি আৰু গর্ভবতী হইলা রানী ও রজায়ে দেখিলা এদিনাখনে হে রানীক চাই দ্রৌপদ রজাই ও কহি বেলা
পুত্র সন্তানে কুলে ল বর্মন পুত্র সন্তানে কুলে ল বর্মন দিয়ায়ে পুত্র ধন হে আশা করা হাপুরান ভোলা ভোলা পুত্র হলে তুমি সুখত থাকিব পুত্র হলে তুমি সুখত থাকিবা যদি কন্যা হয় মহাদুখ পাব যদি কন্যা হয় মহাদুখ পাবা এই কথা কহিল হে পুত্র হলে রাজকুকত ও থাকিব পাৰ আৰু মই তোমাক কথা দিলো যদি তোমাৰ গৰ্ভত কন্যা সন্তানৰ জন্ম হয় তেনেহলে চুৱাপাতনি থাকিবা চুৱাপাতনি থাকিবা মই এতে কবুলীয়া ৰাজা ৰাজসভালৈ কবুলীয়া ৰজা ৰাজসভালৈ গ'লে আনফালে ৰাণীৰ পাছে সহায় বিধি কি লিখিলা পালা নারী হই জন্ম লল কিনু পাপর ফলে হাই বিধি কিলে খিলা কলে
আমাক নারী জাতি অপমান করে আর আমার কন্যা জন্ম হলেও আমার দুহার মহারাজে গম পালে ও দৌৰি আহি মহারাজে গম পালে ও দৌৰি আহি তোক আৰু মোক বাচা তোক আৰু মোক বাচা হে প্ৰভু ভগৱান মই কি কৰোঁ কান্দি কান্দি ৰাণীয়ে কান্দি কান্দি
গণদেৱী ৰাণীয়ে লগেই লগেই গোপনেই গণকে মাতি আনিলা গণক বাপু গণক দেৱক চাই ৰাণী গণক দেৱক চাই ৰাণী শুনা শুনা গণক বাপু আমার বসন বাপু আমার বসন কথা এটা কম শুনা দিয়া মন বাপু শুনা দিয়া মন কি কথা জানা গণক বাপু ৰজাৰ আগত সপোন দেখা বুলি বাপু সপোন দেখা বুলি যোৱা ৰাতি মোৰ পুত্ৰ হোৱা বুলি বাপু পুত্ৰ হোৱা বুলি বছৰ নোহোৱালৈ পুত্ৰৰ মুখ চাই যদি পুত্ৰৰ মুখ চাই ৰজাই পুত্ৰ মৰি যায় বাপু পুত্ৰ মৰি গণক বাপু এই কথা দুটা তুমি ৰজাৰ আগে কবা বহু ধন দিম তোমাক নিশ্চয় জানিবা কি বহু ধন দিবা হ'ব দিয়া ধনৰ লোভে গণক বাপু বন্দী হৈ ৰৈলা বন্দী হৈ ৰৈলা ৰাতিপুৱা ৰাজসভালৈ গমন ধনৰ লোভে গণক বাপু কাটিলেও কাপত আজি মাৰিলেও মাৰক মাৰিলেও মাৰা তথাপিতো কম তথাপিতো কম ৰহব তোমারয়া কি কথা
কি কথা জানে মহাৰাজ যোৱা ৰাতি সপোনত দেখিলো মই পুত্র হওয়া দ্রৌপদ রাজার আনন্দ মিল না দুর্গণক পঠাই ৰজাই এইফালে গণকদেৱে ৰজাক চাই কৈছিল মহাৰাজ 12 বছৰ নোহোৱালৈ পুত্ৰৰ মুখ নাচাব যদি পুত্ৰৰ মুখ চাই পুত্ৰ মৰি যাব ৰজা নিশ্চয় জানি পিছে এতিয়া মই আহো মোৰে নেকি আহি বুলি গণকদেৱ বিদায় মাগিল আনফালে ৰাণীৰ পাছে হৰি হৰি প্ৰভু এই 12 বছৰলৈ মই তাইক ৰাখো কেনে ৰজাই যদি গম পায় অতি সাৱধানে তাইক ডাঙৰ কৰিলা একদিনা ৰাণীয়ে মোৰ মাজনী ওচৰলৈ আহা তুমি বুকতে খাবতিলা আজিকালি কৰি 12 বছৰ হৈ কি হব আমাৰ বিলাই মতে ৰাণীয়ে কন্যাজনী অহাকালি 12 বছৰৰ মূৰত ৰাতিপুৱা বাছাটো এই খোৱা লোৱা শেষ কৰি বিচনাত পৰিলা মাজনী উঠ পোহৰ হল নহয় তই আজি 12 বছৰৰ মূৰত পিতৃৰ ওচৰলৈ যাব লাগে নহয় ৰাতিপুৱা কন্যাজনী দিনা ডাঙৰ হৈ আহিলি খুদ বাছা তই
বেছি সময় তই কাষত নাথাকিবি দিনে দিনে অ পিতা বুলি মাতৈ লগাবি সাৱধান থাকিবি পালো সত্য কৰি দিনে 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 মই কিয় কৈছো জানো বাচ্চা তই যেতিয়া মোৰ গৰ্ভত আছিলি তোৰ পিতৃ কি কৈছিল জানো মোৰ গৰ্ভৰ পৰা যদি কন্যা সন্তানৰ জন্ম হয় তেনেহলে চুৱা পাতনিত থাকিব লাগিব জানিবি নিশ্চয় চুৱা পাতনিত থাকিব লাগিব জানিবি নিশ্চয় অ সেইকাৰণে বাচ্চাটোক মই সৰুৰ পৰাই ৰাজকুমাৰ কৰো সেইকাৰণে বাচ্চাটোক মই ৰাজকুমাৰ কৰো আৰু মই ছোৱালী বুলি মই এই গা পা ধুৱাই আনি যা আজি 12 বছৰৰ মূৰত পিতৃৰ ওচৰলৈ যা অ লৰাৰ বে যা যাওই আজি কাছি পঠাই দিবা আজি কাছি পঠাই দিবা অ পুত্ৰ দেখি দ্ৰৌপদ ৰজাৰ আনন্দ মিলিল আহা বুলি পুত্ৰ বাছা মোৰে তুমি আহা মোৰ কাষে আজি 12 বছৰে মই তোমাক দেখা নাই আজিকালি কৰি মই আচুক বাচ্চাই আজি 12 বছৰে মই তোমাক দেখা নাই আজিকালি কৰি মই আচুক বাচ্চাই ও বাচ্চা মোৰে সুমাতি খাওঁ মই আহা গোৱাই সুমাতি খাওঁ মই আহা গোৱাই ও বাচ্চা মোৰে নাজানো ও পুরে মাজলৈ আবাসা মোরে এবার মই কুলে করিল এবার মই কুলে করিল ক্রাইস ও ছোৱালী বুলি ৰজাই গমকে নাপায় ছোৱালী বুলি ৰজাই গমকে নাপায় আজি
আজিকালি কৰি পাছে আজিকালি কৰি পাছে এই পুত্ৰ পাই দ্ৰৌপদ ৰজাৰ অ আনন্দমী চাওঁতে 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 আজিকালি কৰি পুত্ৰৰ আজিকালি কৰি পুত্ৰ দেখি দ্ৰৌপদ ৰজাই ৰাজসভালৈ গলা মন্ত্ৰীগণক মাতি আনি শুনো মন্ত্ৰীগণ আমাৰ বচন কথা এটা কওঁ মই শুনা দিয়া মন শুনা মন্ত্ৰীগণ ধুনীয়া চাই কন্যাকো বিচাৰ কৰিছো পুত্ৰৰ বিয়া পাতিম মই নিশ্চয় জানিবা যাওঁ বল কথা শুনি মন্ত্ৰীগণে ৰৈ নাথাকিলা কথা শুনি মন্ত্ৰীগণে ৰৈ নাথাকিলা কন্যা বিচাৰি হবে আৰু আনফালে সুখে নামে পতি আছিল নামে কন্যাক আছিলা ৰজাৰ নামে কন্যাক আছিলা ৰজাৰ সুখে নামে নৰ পতি ৰজায়ে দেখিলা একদিনা ৰাণীৰ আগে বহিবে লাগিলা ৰাণী যৌৱন কাল হইলা কন্যাৰ বিয়া পাতো রানী বলে স্বামী মোর কোনো কথা না কন্যা দেখি সুখেন ৰজাই ৰাজসভালৈ মন্ত্ৰীগণক মাতি আনি শুনা মন্ত্ৰীগণ আমাৰ বচন কথা এটা কওঁ মই শুনা দিয়া শুনা মন্ত্ৰীগণ উপযুক্ত দৰে বিচাৰ কৰি চোৱা কন্যাৰ বিয়া পাতিম মই নিশ্চয় জানিবা যাওঁ বল কথা শুনি মন্ত্ৰীগণে ৰৈ নাথাকিলা দৰা বিচাৰি সকলোৱে ৰজাৰ বচনে পাত্ৰ ত্ৰিগহনে দৰা যে বিচাৰি যা
পৰাই দ্ৰুপদ ৰজাৰ মন্ত্ৰী আনফালৰ পৰাই দ্ৰুপদ ৰজাৰ মন্ত্ৰী কন্যা যে বিচাৰি যাই মোৰ বান্ধৱ কন্যা যে বিচাৰি আমাকো কন্যায় কলাগে হঠাৎ দুই পক্ষৰ দেখা দেখি দুয়োপক্ষই মিলি আলোচনা কৰি নিজৰ নিজৰ ৰজা গৈ ও সকলোকো এতিয়া চাওক ৰাইজ সুখেন ৰজা আৰু দ্ৰুপদ ৰজাই দুজনী ছোৱালীৰ মাজতে দুই ৰজা মিলি বিয়াৰ দুই ৰজা মিলি বিয়া এই বিয়াৰ দিন হল বুলি আমাৰ ৰজাই কহিলা বিয়াৰ দিন হল বুলি ৰজাই কহিলা আমি রখি দেখিলাম ঘোষণা করি দাও বলতে না হলো ধুলিয়া গনে গই ও খুনা ভাই হোক ও আমার পছন্দ ও রাজার পুত্রের বিয়া কালি দিল নিমন্ত্রণ ও সকলো আহিবা বিয়া খাবলৈ উডাল পুৰাই পাবা খাবা জুতি লগাকৈ ও মাছ মাংস ৰুটি আৰু এটা দৈ মিলি জুলি খাবা হবে ৰজাৰ ঘৰ কি ভাবছা যাবি এ মজা বলতে না হলে কথা শুনে সকলোৱে ৰৈ নাথাকে
হবে গৈ খোৱা লোৱা হবে গৈ খোৱা লোৱা এনেকৈ সময় যায় গধূলি হ'ল এ বনিহা দৰা ধুৱাবলৈ দৰা ধুৱাবলৈ বলতে না হলে গঙ্গার জলে আয়তি সকলে হইরাম দৰা ধুৱাবলৈ নীলা হইলাম বেশি কইনি দিবা আপি যেন পাই আমারে দৰা তো আপি যেন পাই মুখৰ ফালে চালে হাঁহি উঠি যায় মুখৰ ফালে চালে হাঁহি উঠি যায় এ বনিহা আমারে দৰা তোৰ দাড়ি গুফ নাই আমারে দৰা তোৰ দাড়ি গুফ নাই নীলা চৰায় নীলা চৰাই 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 আমাৰ ৰজাৰ জোৱাই আপি যেন পাই আমাৰ ৰজাৰ জোৱাই আপি যেন পাই ভালে হ'ব বনি খৰচ কমিব দাড়ি কটা পইচা জমা ৰৈ যাব দাড়ি কটা পইচা জমা ৰৈ যাব এই গীতে মাতে বিয়াখন সমাপন বোৱাৰীলৈ দ্ৰুপদ ৰজা বোৱাৰীলৈ দ্ৰুপদ ৰজা এতিয়া চাওক ৰাইজ ধুমধাম কৰি বিয়া শেষ হৈ গ'ল হাই বিধিৰ লিখন নাযায় খণ্ডন স্বামী স্ত্ৰী সম্পৰ্ক একেবাৰেই নহ'ল আকৌ দিনা সভ্যা দেৱী মনতে স্বামীৰ ওচৰে গৈ কামনাৰ ভাৱ সভ্যা ৰজা গিলা স্বামী কব ত্ৰিল Diahamu alingan Diahamu alingan
কথা শুনি তাইৰ বেয়া লাগিল তেনেহলে শুনা শৈবা মৰম হনা মাতেৰে মৰম হনা মাতেৰে শুনা শুনা শৈবা তুমি আমার বচন কথা এটা কয় অতিকেই গোপন দৰা সাজি যাই বিয়া মই কৰাল দৰা সাজি যাই বিয়া মই কৰাল পুৰুষ যে নহল পুৰুষ যে নহল মাতৃৰ বিপদ হব বুলি লৰা হৈ থাকিল আৰু মই ইমান কথা হব বুলি ভবাই নাছিলো ছোৱালী হৈ মই তোমাক আনিলো এতিয়া কি কৰ কথা শুনি দেৱী পৰিমোচা কিছু সময় সভ্যাই গম পালে স্বামী অপুৰুষ না কিন্তু কিয় পুৰুষ হৈ আনি চামক পুৰুষ হৈ আনি চামক কান্দি কান্দি সুখেন কন্যাই মনত ভাবিলা পিতা পিতা পত্ৰক লিখি পিতৃ পত্ৰক লিখি পিতৃ পত্ৰ পঢ়ি সুখেন ৰজাই ক্ৰোধত মহাপাপী দ্ৰৌপদৰ আগে গৈ মহাপাপী দ্ৰৌপদ নিজৰ কন্যা পুত্ৰ সজাই
নিজৰ কন্যা পুত্ৰ সদায় মোৰ ছোৱালীজনীৰ জীৱন কিয় ধ্বংস কৰিলি? কি পাপ কৰিছিল? কি পাপ কৰিছিল? কি পাপৰ প্ৰায়শ্চিত্ত দিলি? খুন ৰজা, মোক আজি যেনেদৰে মনত কষ্ট দিলি, মোক আজি যেনেদৰে মনত কষ্ট দিলি, এদিন তই কষ্ট পাবি ৰজা, নিশ্চয় জানিবি। এই বুলি সুখেন ৰজাই ফিৰিয়া ভয় পায় দ্ৰুপদ কন্যা, ভয় পায় দ্ৰুপদ কন্যা। ৰাতিৰ আন্ধাৰে তাই ওলাই হে প্ৰভু ভগৱান, মোৰ কথা যিহেতু সকলোৱে গমেই পালে, গতিকে আত্মহত্যা কৰিম বুলি আত্মহত্যা কৰিম বুলি হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ, পুত্ৰ সন্তানে সন্তান নহয় কন্যা পদৰ কৰিব, নহলে দ্ৰুপদ কন্যাৰ নিচিনা আমাৰো সন্তানৰ কেতিয়াবা এনেই দশা হ'ব। দ্ৰুপদ কন্যাৰ নিচিনা আমাৰো সন্তানৰ কেতিয়াবা এনেই দশা হ'ব। আৰু আনফালে দ্ৰুপদ কন্যাই মনে মনে ভাবে, এই সংসাৰত নাথাকিম জীয়া, থাকিলে কি হ'ব বিলা, থাকিলে কি হ'ব বিলা। কন্যাজনী হিমালয় পাৰ হৈ হঠাতে যক্ষক জিমুত নামে যক্ষই তাতে আছিল ধ্যান, কান্দি কান্দি হব কথা যক্ষৰ আগে ও বিবৰি কৰ হয় নেকি? তেনেহলে শুনা কন্যা, কথা শুনি জিমুত যক্ষই শুনা দ্ৰুপদ কন্যা আমাৰ বচন উপায় দিওঁ মই, শুনা দিয়া মন। শুনা দ্ৰুপদ কন্যা, আজিৰ পৰা মোৰ পুৰুষত্ব মই তোমাক দান দিলো, আজিৰ পৰা মোৰ পুৰুষত্ব মই তোমাক দান দিলো, তোমাৰ নাৰীত্ব মই গ্ৰহণ নকৰিম। মনত ৰাখিবা, বছৰত এবাৰকৈ মোক দেখা কৰি যাবা, নহলে বিপদ হ'ব কিন্তু নিশ্চয় জানিবা, নহলে বিপদ হ'ব কিন্তু নিশ্চয় জানিবা। এতিয়া চাও অযক্ষৰ বৰে দ্ৰুপদ কন্যা পুৰুষ হৈ সৰ্বৰে দ্ৰুপদ কন্যা পুৰুষ হৈ ৰংগমনে ঘৰলৈ পুৰুষ হৈ আহিল স্বামী স্বামী বুলি স্বামী বুলি এতিয়া চাওক ৰাইজ, 1 2 কৰি 3 বছৰ পূৰ্ণ নিজৰ পত্নীক কাষতে পাই
জিমুযক্ষৰ কথা কি জিমুযক্ষৰ কথা কি একদিনা জিমুত আহি উপস্থিত একদিনা জিমুত আহি উপস্থিত জিমুতক দেখি তাৰ ঐ দ্ৰুপদ কন্যা কি কথা আছিল মোৰ লগত বছৰত এবাৰকৈ মোক দেখা কৰি যাবা আজি তুমি নিজৰ পত্নীক কাষতে পাই মোৰ কথা তুমি কিয় পাহৰি গলা সেই দুখ অভিশাপ দিম তোমাক নিশ্চয় জানিবা আজিৰ পৰা চিৰজীৱন তুমি নপুংখ হৈ থাকা আজিৰ পৰা চিৰজীৱন তুমি নপুংখ হৈ থাকা শ্ৰীখণ্ডী নামে তোমাক জগতে জানিব নিশ্চয় জানিব শুনা দ্ৰুপদ কন্যা কুৰুক্ষেত্ৰ যুদ্ধত তোমাৰ প্ৰৱেশ ঘটিব তোমাক দেখা মাত্ৰে ভীষ্মই অস্ত্ৰ সামৰিব আৰু শুনা 10ম দিনৰ